প্রধানমন্ত্রী আবাস যোজনা সরকারে বিপিএল ঘর আৰু এটা নতুন আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল বৰ্তমান কিন্তু যিসকল মানুহে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই সকলোৰে একাউণ্টত বৰ্তমান চৰকাৰী ঘৰৰ পইচা সোমাই আছে। যদি আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিছে আপোনালোকৰ একাউণ্টত এতিয়াও ঘৰৰ পইচা সোমোৱা নাই তেনেহ'লে আপোনালোকে চেক কৰক যে আপোনালোকৰ নামটো ৰিজেক্ট হৈছে নেকি। বহুতো মানুহৰ নাম কিন্তু ৰিজেক্ট হৈছে, সেইকাৰণে কিন্তু এতিয়ালৈকে একাউণ্টত ঘৰৰ পইচা সোমোৱা নাই। কেনেকৈ আপোনালোকে ৰিজেক্ট হোৱা লিষ্টটো চেক কৰিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। আপোনালোকে আজিয়ে ৰিজেক্ট হোৱা লিষ্টটো চেক কৰক যে আপোনালোকৰ নামটো ৰিজেক্ট হৈছে নে হোৱা নাই। যদি আপোনাৰ একাউণ্টত ঘৰৰ পইচা সোমোৱা নাই তেনেহ'লে আপোনালোকে আজিয়ে ৰিজেক্ট হোৱা লিষ্টটো চেক কৰক। কেনেকৈ চেক কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব PMAYG.NIC.in। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। হোৱাৰ পিছত ইয়াত চাব 2 নম্বৰত দিয়া আছে আৱাসত ক্লিক কৰিব। তাৰপিছত আপোনালোকে ৰিপৰ্টত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত এইটো পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। ইয়াত চাব, ইয়াত যিটো এপ নম্বৰ অপশ্যন দিয়া আছে, এপৰ যিটো ইয়াত 7 নম্বৰ অপশ্যন দিয়া আছে পেমেণ্ট ৰিজেক্ট বাই বেংক। এতিয়া আপোনালোকে এপৰ 7 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব, পেমেণ্ট ৰিজেক্ট বাই বেংক। যেতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব এতিয়া আপোনাৰ ওচৰত আৰু এটা নিউ পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব, ইয়াত ফাৰ্ষ্ট দিয়া আছে ওৱান্স ইনষ্টলমেণ্ট। আপোনালোকে ইয়াত একো ক্লিক কৰিব নালাগে যিহেতু আপোনালোকে এতিয়া ঘৰৰ ফাৰ্ষ্ট কিস্তি লাভ কাৰণে। তলত চাব দিয়া আছে অল ষ্টেট। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব অল ষ্টেট। ফাৰ্ষ্ট ইয়াত আহি যাব ষ্টেট নাম। ফাৰ্ষ্ট আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ষ্টেট নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ ষ্টেট নাম হয় ফাৰ্ষ্ট আপোনালোকে ইয়াত আপোনাৰ ষ্টেট নাম ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। তাৰপিছত আপোনালোকে ছিলেক্টত ক্লিক কৰি ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ সকলো ব্লকৰ নাম আহি যাব। এতিয়া আপোনালোকে ইয়াত চাব যে ইয়াত আপোনাৰ ব্লকৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ ব্লকৰ নাম ছিলেক্ট কৰি লৈ ল'ব। এতিয়া ইয়াত আহি যাব কেপচা। এতিয়া আপোনাৰ তাত যিটো কেপচা আহি যায় এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া সাৰ্টিফিকেটৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত ব্লকৰ নাম আহি যাব, ৰেজিষ্ট্ৰেশ্যন ID নম্বৰ আহি যাব আৰু এই ফলত বেনিফিচিয়াৰী নাম আহি যাব আৰু এই ফলত এপ্লিকেণ্ট নম্বৰ আহি যাব। এই ফলত আপোনালোকে যিটো বেংকৰ একাউণ্ট জমা দিছিল ইয়াত আপোনাৰ বেংকৰ IFSC কোডটো আহি যাব। এতিয়া আপোনাৰ নামটো কিহৰ কাৰণে ৰিজেক্ট হৈছে ইয়াত কিন্তু ৰিজনটো আহি যাব। ইয়াত চাব সকলোৰে কিন্তু কিছুমানৰ বেংক একাউণ্ট ফ্ৰিজ হৈ আছে সেইকাৰণে পইচা সোমোৱা নাই, আৰু কিছুমানৰ কিন্তু DBT লিংক নাই। ইয়াত চাব দিয়া আছে NPCI DBT মেপিং নাই সেইকাৰণে কিন্তু একাউণ্টত পইচা সোমোৱা নাই। যদি আপোনাৰ একাউণ্টটো DBT লিংক নাথাকে তেনেহ'লে কিন্তু আপোনালোকে ঘৰৰ পইচা লাভ নকৰিব। ইয়াত চাব বহুতৰে কিন্তু DBT লিংক নাই সেইকাৰণে কিন্তু একাউণ্টত ঘৰৰ পইচা সোমোৱা নাই। যদি আপোনালোকৰ লিষ্টত নাম আহিছে আৰু আপোনাৰ একাউণ্টত ঘৰৰ পইচা সোমোৱা নাই তেনেহ'লে আপোনালোকে আজি চেক কৰক যে আপোনাৰ একাউণ্টটো ৰিজেক্ট হৈছে নেকি। যদি আপোনাৰ একাউণ্টটো ৰিজেক্ট হৈছে তেনেহ'লে আপোনালোকে আৰু এবাৰ আপোনাৰ পঞ্চায়তত যাই একাউণ্টটো জেৰক্স কৰি দি দিব, নিউ একাউণ্ট এটা বনাই দি দিব। তেতিয়া কিন্তু লগে লগে আপোনাৰ একাউণ্টত ঘৰৰ পইচা সোমাই যাব। যদি আপোনালোকে এতিয়াও ঘৰৰ পইচা লাভ কৰা নাই তেনেহ'লে আপোনালোকে আজিয়ে ৰিজেক্ট হোৱা লিষ্টটো এনেকুৱাকৈ চেক কৰক আজিয়ে।